নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ৰিজনিঙৰ ব্লাড ৰিলেশ্যন চেপ্টাৰৰ গোটেইখিনি প্ৰায় সামৰি লৈ কিনে আলোচনা কৰিম। ইয়াৰ পৰা প্ৰায় আমি আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামতে কুৱেশ্যনবোৰ দেখাই পাই থাকোঁ। ইয়াৰ পৰা আমি যিকোনো এক্সামত এটা কুৱেশ্যন আমি পামেই আসাম গভৰ্ণমেণ্টৰ যিকোনো এক্সামত বা আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ যিকোনো এক্সামত তাতে আমি ব্লাড ৰিলেশ্যনৰ কুৱেশ্যন এটা পামেই। তো আজি আমি ব্লাড ৰিলেশ্যন ষ্টাৰ্টিঙৰ পৰা আমি কেনেধৰণে কুৱেশ্যনটো পঢ়িব লাগে বা আমি কেনেকৈ ষ্টাৰ্ট কৰিব লাগে ইয়াৰ বেচিক কি সেইখিনি ডিছকাছ কৰিম। তো ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবলৈ অনুৰোধ জনোৱা হ'ল, যাতে আগন্তুক ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ব্লাড ৰিলেশ্যন কৰাৰ আগতে আমি কিছুমান বস্তু জানিব লাগিব। যেনেকৈ আমাৰ ব্লাড ৰিলেশ্যনৰ টোটেল আমি 4টা জেনেৰেশ্যন আছে বুলি ধৰি ল'লোঁ আমি এইটো, ঠিক আছে। আমাৰ ওপৰত আৰু এটা জেনেৰেশ্যন আছে, এইটোক আমি এনেকৈ ধৰি ল'ম। তাৰ ওপৰত ধৰি ল'লোঁ আমাৰ আৰু এটা জেনেৰেশ্যন আছে, মষ্ট প্ৰবাবলি আমি 4টাই ধৰোঁ। আৰু আমাৰো কি থাকিব পাৰে, এটা পিছত মানে আমাৰ ল'ৰা ছোৱালী যেতিয়া হ'ব সেইটো এটা জেনেৰেশ্যন থাকিব পাৰে। তো জেনেৰেশ্যন ৱাইজ আমি এইবিলাকক এনেকৈ ডিভাইড কৰিলোঁ। কুৱেশ্যন ৱাইজ যেতিয়া আমি পঢ়িম তেতিয়া আমি গম পাম কেনেকৈ হয়। এইবোৰৰ উপৰিও যেতিয়া আমি ব্লাড ৰিলেশ্যন কৰোঁ তেতিয়া আমাৰ কেতবোৰ কথা মনত ৰখা দৰকাৰ। যেনেকৈ ব্লাড ৰিলেশ্যন কৰোঁতে আমি যেতিয়া কৰোঁ তেতিয়া আমাৰ মেইল যোনটোক থাকে আমি মেইলটোক কি বুলি ধৰোঁ, বক্স বুলি ধৰোঁ, ঠিক আছে। মেইলটোক বক্স বনাই ধৰোঁ। কোনো যে মেইল পাৰ্চনৰ কথা কয় তেওঁৰ নামটো আমি বক্সৰ ভিতৰত লিখিম। আৰু যোনটো আমাৰ ফিমেল হয় কি হয়, ফিমেল হয়, ফিমেলজনক আমি কি ধৰোঁ, ৰাউণ্ড বুলি ধৰোঁ। ফিমেলজনক আমি কি ধৰোঁ, ৰাউণ্ড বুলি ধৰি লওঁ যে ফিমেল যিকোনো ধৰক আমাৰ PQX দিলে ফিমেল বুলি, তো আমি ইহঁতক এনেকুৱা চাৰ্কেল এটাৰ ভিতৰত ধৰিম। এতিয়া আমাৰ দিছে হাজবেণ্ড ৱাইফ, ঠিক আছে। চ' হাজবেণ্ড ৱাইফৰ ক্ষেত্ৰতো আমাৰ ইয়াতে এটা কথা আছে। হাজবেণ্ড ৱাইফ যেতিয়া হ'ব আমাৰ, চ' আমি এতিয়া ৰিলেশ্যনটো দেখাব লাগে। তো হাজবেণ্ডটো আমাৰ কি হ'ব, এনেকৈ হ'ব স্কুৱেৰ, আৰু ৱাইফজনী কি হ'ব তেওঁৰ চাৰ্কেল। কিন্তু আমি এতিয়া কানেক্ট কৰিম ডাবল চিন দি কেনে আমি হাজবেণ্ড ৱাইফ কানেক্ট কৰোঁ। আৰু যেতিয়া ব্ৰাদাৰ এণ্ড ছিষ্টাৰ দিলে, ঠিক আছে, ব্ৰাদাৰ বা ছিষ্টাৰ দিলে তেতিয়া আমি কি কৰিম, ব্ৰাদাৰ বা ছিষ্টাৰ যদি দিয়ে তেতিয়াহ'লে আমি জাষ্ট এনেকৈ দিম এণ্ড দেন এটা ছিংগল দাগত ব্ৰাদাৰ এণ্ড ছিষ্টাৰ। ছিংগল দাগ যদি এটা থাকে দেন ব্ৰাদাৰ আৰু ছিষ্টাৰ আমি কৰোঁ। যদি ডাবল দাগ দি দিওঁ তেতিয়া আমি হাজবেণ্ড ৱাইফ বুলি সেইটো ধৰিলোঁ, হ'ব। এইখিনি আছিল আমাৰ বেচিক। বোলা এতিয়া বেছি পলম নকৰি কুৱেশ্যনকেইটা চাই লওঁ। চ' প্ৰথম কুৱেশ্যনটো দিছে P and Q are brothers। চ' P আৰু Q যদি আমাৰ ব্ৰাদাৰ হয়, চ' P আৰু Qক আমি কিহেদি নহ'লে সোমাম, মানে আমি চাৰ্কেল ল'ব লাগিব নে আমি ৰাউণ্ড ল'ব লাগিব। চ' বেচিকেলি আমি যে P আৰু Q আমাৰ কি হয়, ব্ৰাদাৰ বুলি কৈছে, তো দুয়োজনে কি হ'ব, মেল পাৰ্চন হয়। চ' আমি কি কৰিম, P and Q যিহেতু আমাৰ ঘৈণীয়েক গিৰিয়েক নহয়, চ' আমি এনেকুৱা কৰিলোঁ যে P আৰু Q কি হ'ল, সিহঁতে ব্ৰাদাৰ হয়, ঠিক আছে। P ইজ দ্য ফাদাৰ অফ S। P কাৰ দেউতা, S। এতিয়া S সিহঁতৰ পৰা এটা জেনেৰেশ্যন কি হ'ব, সৰু হ'ব, তো তলৰ ফালে আহিব যে S। এতিয়া Sৰ কি হয় আমি নাজানো, S ছোৱালী হয় নে ল'ৰা হয় আমি নাজানো। R ইজ দ্য অনলি চন অফ Q। R কি হয় আমাৰ, Qৰ অনলি চন যোনটো হয় সেইটো আমাৰ কোন হয়, R, ঠিক আছে। R Qৰ অনলি চন হয়। এণ্ড ইজ মেৰিড টু ইউ। আৰু আৰে কাৰ লগত বিয়া পাতিছে বুলি কৈছে, ইউৰ লগত। কাৰ লগত, ইউৰ লগত। তে ইউ তেওঁৰ ঘৈণীয়েক আমাৰ কি হ'ব, এটা ন' ডাউট এজন ফিমেলকে তেওঁ বিয়া পাতিব। আৰু এটা মনত ৰাখিব ইয়াতে আমাৰ অনলি মেল এণ্ড ফিমেল হয় ব্লাড ৰিলেশ্যন, কোনো ট্ৰান্সজেণ্ডাৰক আমি ইয়াতে কাউণ্ট নকৰোঁ, ঠিক আছে। ইয়াতে আমি যেতিয়া কৰিম মেলে ফিমেলক বিয়া পাতে, ফিমেলে মেলক বিয়া পাতে, আমাৰ কোনো যে মেল টু মেল বিয়া হয় বা ফিমেল টু ফিমেল ইয়াতে এইবিলাক কাউণ্ট কৰা নহয়। চ' আৰু ঘৈণীয়েক কি হয়, ইউ। চ' কি কৈছে, ইউ ইজ ৰিলেটেড টু এছ, মানে ইউটো আমাৰ এছৰ লগত কেনেকৈ ৰিলেটেড। এতিয়া যিহেতু আমাৰ ইউ এজনী কি হয়, ছোৱালী হয়, এছৰ লগত কেনেকৈ ৰিলেটেড হ'ব, ছিষ্টাৰ ইন ল' হ'ব, কাৰণ এই দুজন কি আমাৰ কাজিন, এই দুজন কি হয় আমাৰ কাজিন। তো ইয়াতে কি হ'ব আমাৰ ছিষ্টাৰ ইন ল', মানে আমি যাক বৌ বুলিও কওঁ। চ' অপশ্যন নম্বৰ এ হ'ব আমাৰ কাৰেক্ট এনচাৰ। পিছৰ কুৱেশ্যনটো চাওঁ আৰু ভিডিঅ'টো লাইক কৰি দিব, ঠিক আছে, আৰু ফ্ৰেণ্ডসকলৰ মাজত শ্বেয়াৰো কৰি দিব।
Pointing to a lady, Rahul said, her mother's only grandson is my son. কি ক'লে এজন লেডি ঠিক আছে আমি এতিয়া লেডিজনৰ নাম নাজানো আমি যেহেতু লেডি তো লেডিজনক আমি এল বুলি ধৰি লৈছোঁ লেডি যেহেতু সো এল হাৰ মাদাৰ তেওঁৰ মায়েক এক জেনেৰেশ্যন আপ হ'ব অনলি হাৰ মাদাৰ্ছ অনলি গ্ৰেণ্ডছন তেওঁৰ যোনজন গ্ৰেণ্ডছন আছে ঠিক আছে তেওঁৰ মাদাৰক আমি নামটো ধৰি ল'লোঁ এম এই এমৰ যিজন গ্ৰেণ্ডছন আছে গ্ৰেণ্ডছন মানে কি হ'ব আমাৰ এই এলৰে কি হ'ব ল'ৰা হ'ব হয় তো যেহেতু গ্ৰেণ্ডছন ল'ৰা হ'ব অবিয়াছ কথা সো গ্ৰেণ্ডছনক আমি জি বুলি ধৰি লওঁ ইজ মাই সন এই জি যোনজন আছে জি কি হয় ৰাহুলৰ সন বুলি কৈছে তো অবিয়াছ কথা ৰাহুল কাৰ লগত বিয়া পাতিব লাগিব এক জেনেৰেশ্যন ওপৰত হ'ব ৰাহুল তেওঁৰ দেউতাক হ'ব সো ৰাহুল কি কৰিব এলৰ লগতে হাজবেণ্ড ৱাইফ হ'ব সো ৰাহুল আৰ এতিয়া কি কৈছে হাউ ইজ দ্য লেডি ৰিলেটেড টু ৰাহুল এইটো যোনটো আমাৰ লেডি আছিল কেনেকৈ ৰিলেটেডটো হৈছে সো আমি কি পালোঁ ৱাইফ বুলি পাইছোঁ তো ভিডিঅ'টো চাই যে আপোনালোকে ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব পিছৰ কুৱেশ্যনটো চাই লওঁ পইণ্টিং টু এ মেন ইন দ্য ফটোগ্ৰাফ মনীষা ছেইড তো মনীষাই কৈছে হি ইজ দ্য ফাদাৰ অফ অনলি ডটাৰ অফ মাই মাদাৰ চ' মনীষাই কি ক'লে এজন মানুহ ঠিক আছে মানুহজন যেহেতু আমাৰ হি কৈছে চ' অবিয়াছ কথা মানুহজনক আমি নাম ধৰি ল'লোঁ কি চৰি মানুহজনৰ নাম আমি কি বুলি ধৰি ল'ম মানুহজন যেহেতু আমাৰ মানুহজন এজন কি মতা মানুহ চ' মানুহজনৰ আমাৰ নাম দিয়া নাই চ' আমি ধৰিলোঁ মানুহজনৰ নাম এম হি ইজ দ্য ফাদাৰ অফ অনলি ডটাৰ অফ মাই মাদাৰ এই মানুহজন যি আছে তেওঁ কি হ'ল তেওঁ ফাদাৰ কাৰ ফাদাৰ অনলি ডটাৰ অফ মাই মাদাৰ মানে মনীষাৰ মায়েকৰ যোনজন অনলি ডটাৰ আছে ঠিক আছে চ' মনীষাৰ মায়েকৰ অনলি ডটাৰ যোনজন আছে তেওঁৰ কি হয় এই মানুহজন ফাদাৰ চ' কি হ'ব মনীষাৰ মায়েকৰ যদি অনলি ডটাৰ হয় অবিয়াছ কথা তেওঁ কি হ'ব মনীষাই হ'ব মনীষাৰ মায়েকৰ যদি অনলি ডটাৰ হয় অবিয়াছ কথা মনীষাই হ'ব চ' আমি ইয়াতে এটা কাম কৰিম কি কৰিম যে আমি এতিয়া কি ধৰি ল'ম মনীষা বুলি আমি ধৰি ল'লোঁ ঠিক আছে মনীষা যিহেতু এজন ফিমেল চ' মনীষাৰ মায়েক ঠিক আছে মনীষাৰ মায়েক আমাৰ কি হ'ব এম আমি ধৰিলোঁ মনীষাৰ মায়েকক এম অ'কে চ' মনীষাৰ মায়েকক আমি এম ধৰিলোঁ মনীষাৰ মায়েকৰ যি অনলি ডটাৰ আছে ঠিক আছে তেওঁ তাৰ ফাদাৰ মানে কি হ'ব এই মানুহজনীৰ লগত এই ফাদাৰ যোনজন গৈছে তেওঁ কি হ'ব হাজবেণ্ড হ'ব কিয় হাজবেণ্ড হ'ব কাৰণ কি কৈছে হি ইজ দ্য ফাদাৰ দ্য অনলি ডটাৰ অফ মাই মাদাৰ মানে মনীষাৰ মায়েকৰ অনলি ডটাৰ কোন হ'ব অবিয়াছ কথা মনীষাই হ'ব আমাৰ মনীষাৰ মায়েকৰ অনলি ডটাৰ কোন হ'ব মনীষা আৰু এই মনীষাই কি কৈছে এই যে ফটোগ্ৰাফত যে আপোনালোকে দেখা পাইছে মানুহজন তেওঁ মোৰ মাকৰ অনলি ডটাৰৰ ফাদাৰ চ' ইয়াৰ পৰা আমি কি গম পালোঁ এই ফাদাৰজন কাৰ ফাদাৰ মনীষাৰে ফাদাৰ চ' হাউ মনীষা ইজ ৰিলেটেড টু ডেট মেন চ' মনীষা কি হ'ব তাৰ জীয়ৰী হ'ব কি হ'ব জীয়ৰী হ'ব ডটাৰ হ'ব চ' আমাৰ কি হ'ব অপশ্যন ডি আমাৰ কাৰেক্ট এনচাৰ হ'ব অ'কে পিছৰ কুৱেশ্যনটো চাই লওঁ কি দিছে ইন্ট্ৰডিউচিং এ ওমেন ওৱান মেন ছেইড দ্য অনলি সন অফ হাৰ ফাদাৰ চ' ওমেনজনৰ নাম উই ডোণ্ট ন' বাট শ্বি ইজ এ ওমেন চ' আমি ডাব্লিউ বুলি ধৰি ল'লোঁ তেওঁৰ নাম ডাব্লিউ ইন্ট্ৰডিউচিং এ ওমেন ওৱান মেন ছেইড দ্য অনলি সন অফ হাৰ ফাদাৰ ইউৰ ফাদাৰ ঠিক আছে ইউৰ ফাদাৰ নামো আমি নাজানো চ' আমি এফ বুলি ধৰি ল'লোঁ ইউৰ ফাদাৰ ঠিক আছে ইউৰ ফাদাৰ নাম কি ধৰিলোঁ আমি এফ দ্য অনলি সন অফ হাৰ ফাদাৰ ইজ মাই ফাদাৰ এই মানুহজনৰ যোনজন অনলি সন আছে তো মনীষাটো কি হ'ল জীয়ৰী তো আৰু এটা কি আছে সন আছে তো এই সনজন যোনজন আছে ঠিক আছে এই সন যোনজন আছে তেওঁ কি কৈছে তেওঁ মোৰ ফাদাৰ এই সনজন মানে কি কোনোবা এজন মানুহৰ মানে যোনজন আমাৰ মেনজন আছিল এই মেনজন আননোন মেনজন তেওঁৰ ফাদাৰ ঠিক আছে আননোন মেন চ' আমি UM দি ৰাখিলোঁ এনে জাষ্ট আননোন মেন বুলি এতিয়া কি কৈছে হাউ ইজ ডেট মেন ৰিলেটেড টু ওমেন এই মেনজন ওমেনৰ লগত কেনেকৈ ৰিলেটেড চ' এক জেনেৰেশ্যন কম আৰু যিহেতু মেন আৰু এই এছৰ ভণ্টি হ'ব এতিয়া অবিয়াছ কথা কি হ'ব আমাৰ ভণ্টি এছৰ কি হ'ব ভণ্টি ডাব্লিউ চ' ডাব্লিউৰ কি হ'ব তেওঁ এই আননোন মেনজন
ভতিজা বুলি কওঁ আমি যাক বা নিফিউ হ'ব ঠিক আছে এনসাৰ এতিয়া লাষ্ট কোৱেশ্চনটো আমি চাই লওঁ কি দিলে r plus s means r is mother of s মানে r ৰ লগত যে আমাৰ প্লাস ইয়াতে তলত অপচন যোন কেইটা দিছে আমাৰ এইবিলাক প্লাস মাইনাস চিন দি দিছে তো ইয়াতে দি দিছে সো জাস্ট আমি উলাই লওঁ এতে প্লাস থাকিলে আমাৰ কি হ'ব মাইনাস থাকিলে আমাৰ কি হ'ব ইনটু থাকিলে কি হ'ব আৰু ডিভাইড থাকিলে কি হ'ব এইখিনি অপচনৰ পৰা আমি চাই লওঁ ঠিক আছে এইখিনি আমি কি কৰিম অপচনৰ পৰা চাই লওঁ সো অপচনৰ পৰা যেতিয়া আমি যে চাও এইখিনি যে কোনটো কি হ'ব সো আমি কি গম পাম প্লাস মানে কি হয় মাদাৰ প্লাস মানে আমাৰ হৈ যায় মাদাৰ মাইনাস মানে আমাৰ কি হৈ যায় ওয়াইফ মাইনাস মানে ওয়াইফ ইনটু মানে আমাৰ কি হৈ যায় সন ইনটু মানে কি হৈ যায় আমাৰ সন আৰু যোনটো ডিভাইড আছে এটা আমাৰ মানে কি হৈ যায় ফাদাৰ কি হৈ যায় ফাদাৰ ডিভাইড মানে কি হৈ যায় আমাৰ ফাদাৰ হৈ যায় ঠিক আছে সো এটা কি ক'লে which of the following represents k as the grandson of t মানে t কি হ'ব লাগিব মানে আমাৰ ডাবল জেনাৰেশন গ্যাপ থাকিব লাগিব ইয়াতে দেন ইয়াতে আমাৰ কি হ'ব গ্র্যান্ডসন হ'ব মানে আমাৰ কি গ্যাপ কেটা থাকিব লাগিব দুটা জেনাৰেশনৰ গ্যাপ থাকিব লাগিব টিৰ গ্র্যান্ডসন k হ'ব লাগিব এতে সোয়া আমাৰ k plus t দি দিছে তো আমাৰ কি হ'ব প্লাস মানে কি মাদাৰ নেকি k টিৰ মাদাৰ নেকি আমাৰ কোৱা নাই আমাক কৈছে গ্র্যান্ডসন লাগে সো অপশন নম্বৰ এ গোল ইয়াতে আমি চাই লো k ইনটু দিছে ঠিক আছে only just আমি k ৰ পৰা t হে মিলাম ঠিক আছে সো ইনটু আমাৰ কি হয় সন ঠিক আছে কি হ'ব মানে k is son of l is son of t সো অপশন বি এ সো আমাৰ কি হৈ যাব কারেক্ট হৈ যাব পিছত আৰু আমি সোৱা দৰকাৰ নাই যেটা আমাৰ অপশন এতে সো এটো যে আমি চাও j plus k মানে কি j is j plus মানে কি মাদাৰ সো j আমাৰ কাৰ মাদাৰ k ৰ মাদাৰ ঠিক আছে j কাৰ মাদাৰ k ৰ মাদাৰ ওকে j হোল k ৰ মাদাৰ k is into মানে কি son k is son of l so j আৰু l তে কি হোল হাজবেন্ড এন্ড ওয়াইফ আগো কি দিলে l is son of t l আগো কি হয় আমাৰ son of t l is son of t হয় সো তেতিয়া আমি কি পাই গলো যে t তে আমাৰ কি হৈ গল k লগত কেনেকৈ আছে আমাৰ গ্র্যান্ডসন কেনেকৈ আছে গ্র্যান্ডসন বেসিক্যালি আমি যদি ইয়াতে চাও এটো সো আমাৰ ইয়াতে ট্রি টু কেনেকৈ বনিব ফ্যামিলি ট্রি টু টি আমাৰ কি হয় একদম ওপৰত আছে ঠিক আছে তেও লৰা কোন হয় আমাৰ এল পালো তেৰ ওয়াইফ আমি কি পালো জে আৰু এওলোকৰ পুত্ৰ কি হৈ গল কে ঠিক আছে সো আমি কি পাই গলো ইয়াতে দিছিল which of the following represent k as the grandson of t সো আমি কি পালো গ্র্যান্ডসন পাই গলো t হিসাবত ঠিক আছে সো অপশন বি আমাৰ কারেক্ট আনসার হৈ যাব আৰু ইমানতে আজি ৰাখিছো ভিডিওটো এনেদৰে ভিডিওবিলাক পাই থাকিবলৈ আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তা আগন্তুক ভিডিওবিলাকৰ নটিফিকেশনো পাই থাকে ঠিক আছে আৰু ভিডিওটো লাইক কৰি দিব ফ্ৰেন্ড সকলৰ মাজত শেয়াৰ কৰি দিব থ্যাংক ইউ